বৰ্তমান আমাৰ ভাৰত চৰকাৰে যি পদক্ষেপ লৈ আমি পৰিলক্ষিত হৈছোঁ তাক লৈ মই বহুত আনন্দিত আৰু মই বহুত সুখী। যদি আপোনালোকেও ভাৰত চৰকাৰৰ বৰ্তমান যি পদক্ষেপ ভাৰত চৰকাৰে গ্ৰহণ কৰি আছে সেই পদক্ষেপক লৈ যদি আপোনালোকেও যদি সুখী তেতিয়াহ'লে এটা কমেণ্ট কৰিব যে আপোনালোক কি ভাবিছে। আপোনালোকে যিখিনি পদক্ষেপ বৰ্তমান লৈছে, যি যুদ্ধৰ দিশে এতিয়া গৈ আছে ভাৰত আৰু পাকিস্তানৰ, তাক লৈ আপোনালোক সমৰ্থন কৰেনে? যদি কৰে আপোনালোকে ভাৰত মাতা কি জয় বা জয় হিন্দ বুলি আপোনালোকে লিখিব। আৰু যিসকল আমাৰ তাত পৰ্যটকৰ আজি তাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে তেখেতসকললৈ মই পুনৰবাৰ সমবেদনা জ্ঞাপন কৰিলোঁ। বৰ্তমান আপোনালোকে স্ক্ৰীনত যে দেখি আছে এইখন হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নৈখন। আৰু এই ব্ৰহ্মপুত্ৰ নৈখন বৰ্তমান আপোনালোকে দেখিছে যে পূৰা ফেনে ফুটুকাৰে ফন্দি পৰিছে। বৰ্তমান আজি হৈছে 2025 চনৰ এপ্ৰিল মাহৰ আজি 24 তাৰিখ। আৰু আজি আহিছোঁ আপোনালোকক নৈ কাণৰ পৰা এটা ভিডিঅ' এটা নতুন আপডেট দিওঁ বুলি মাজুলী কমলাবাৰী ঘাটৰ। যিহেতু আপোনালোকে গম পাইছে এতিয়া নদীৰ পানী ক্ৰমান্বয়ে বাঢ়ি আহিছে, সেইবাবে কমলাবাৰী আৰু ফেৰী সেৱাৰ বিষয়ে এটা আপডেট আপোনালোকক দিবলৈ বুলি আহিছোঁ। তাৰ আগতে সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। হৰে কৃষ্ণ বুলি কৈ মই আজি পুনৰ ভিডিঅ'টো নতুনকৈ আৰম্ভ কৰিবলৈ ওলাইছোঁ। সৰ্বপ্ৰথমে আজি মই এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা বহুত ডাঙৰ এটা যি অঘটন আমাৰ বৰ্তমান আজিৰ পৰা দুদিনৰ আগত হৈ গৈছে আমাৰ ভাৰতবৰ্ষত, সেই অঘটনৰ বিষয়ে অলপ মই সমবেদনা জ্ঞাপন কৰিব বিচাৰিম। যি 28 গৰাকী পৰ্যটকৰ আমাৰ জম্মু এণ্ড কাশ্মীৰৰ পেহেলগাম স্থিত যি ঠাই, সেই ঠাইত যি আতংকবাদীৰ আক্ৰমণত 28 গৰাকীকৈ আমাৰ পৰ্যটকৰ মৃত্যু হৈছে, তেখেতসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ মোৰ তৰফৰ পৰা। আজি পেহেলগামত যিটো ঘটনা হৈছে অতি দুখজনক ঘটনা। আজি জম্মু এণ্ড কাশ্মীৰ হেন জেগাত G20 মিটিং হোৱাৰ পিছতো আজি এনেকুৱা এটা দুৰ্ঘটনা হৈছে বুলি মই ভাবোঁ। যিটো নেকি বহুত এটা প্ৰি প্লেণ্ড আছিল বুলিও আমি এতিয়া নিউজত পাই আছোঁ, আপোনালোকেও পাইছে যিহেতু। আৰু সেই বস্তুখিনি কিছুমান এনেকুৱা ইছ্যু আমি নিউজত এতিয়া পাইছোঁ কাষ্টিজম লৈ, সেইখিনি মই ইয়াত এতিয়া ক'ব নোৱাৰোঁ কিছুমান গাইডলাইনৰ কাৰণে, সেইটো আপোনালোকে গম পাইছে অলৰেডি। মই ইয়াত থুলমূলকৈ কৈছোঁ যদিও কিছুমান কাষ্টিজমৰ কথা লৈ পেলাই তাত হত্যা কৰা হৈছিলে, সেই বস্তুখিনি ইয়াত ভাল ধৰণে ক'ব নোৱাৰোঁ ইউটিউব গাইডলাইনছৰ কাৰণে। যাই কি নহওক, বৰ্তমান আমাৰ ভাৰত চৰকাৰে যি পদক্ষেপ লৈ আমি পৰিলক্ষিত হৈছোঁ তাক লৈ মই বহুত আনন্দিত আৰু মই বহুত সুখী। যদি আপোনালোকেও ভাৰত চৰকাৰৰ বৰ্তমান যি পদক্ষেপ ভাৰত চৰকাৰে গ্ৰহণ কৰি আছে সেই পদক্ষেপক লৈ যদি আপোনালোকেও যদি সুখী তেতিয়াহ'লে এটা কমেণ্ট কৰিব যে আপোনালোক কি ভাবিছে। আপোনালোকে যিখিনি পদক্ষেপ বৰ্তমান লৈছে, যি যুদ্ধৰ দিশে এতিয়া গৈ আছে ভাৰত আৰু পাকিস্তানৰ, তাক লৈ আপোনালোক সমৰ্থন কৰেনে? যদি কৰে আপোনালোকে ভাৰত মাতা কি জয় বা জয় হিন্দ বুলি আপোনালোকে লিখিব। আৰু যিসকল আমাৰ তাত পৰ্যটকৰ আজি তাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে তেখেতসকললৈ মই পুনৰবাৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আৰু এনেকুৱা এটা পদক্ষেপ চৰকাৰলৈ মই আহ্বান জনাম যে এনেকুৱা এটা পদক্ষেপ যাতে লয় আগন্তুক দিনত কোনো ধৰণৰ দুষ্কৃতিকাৰীয়ে বা কোনো ধৰণৰ মৌলবাদী শক্তি বা ISI যাতে এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত কৰাৰ আগত এবাৰ নহয় 100 বাৰ নহয় 1000 নহয় লাখ বাৰলৈকে যাতে ভাবিব লগা হয়। মই সেইটো বিচাৰোঁ। যিহেতু ক্ৰমান্বয়ে জম্মু কাশ্মীৰৰ পৰিস্থিতি শিথিলতা হৈছিল, অলপ মানুহ তালৈ পৰ্যটক ফুৰিবলৈ আহিছিল, ছেকেণ্ড ছুইজাৰলেণ্ড বুলিও কোৱা হয় পেহেলগামক। তাত বহুত মানুহে আহে, বহুত মানুহৰ আকৰ্ষণৰ কেন্দ্ৰ, কিন্তু তাত গৈছিল। কিন্তু তাত যি দুৰ্ঘটনা হ'ল সেই দুৰ্ঘটনাই সমগ্ৰ দেশৰ লগতে আমাৰ অসমকো জোকাৰি গৈছে মাজুলী পৰ্যন্ত। আৰু এনেকুৱা দুৰ্ঘটনা অতি লজ্জাজনক বিষয়। তাকে মই থুলমূলকৈ ক'লোঁ আপোনালোকৰ আগত। আৰু বৰ্তমানৰ আমাৰ যি চৰকাৰ আছে সেই চৰকাৰখন এইবিলাক বিষয়ত বহুত ষ্ট্ৰং হয়, বহুত ষ্ট্ৰং একশ্যন লোৱা আমি দেখিছোঁ, আগতো দেখিছোঁ আৰু বৰ্তমানো দেখিছোঁ। আৰু মূল কথা হ'ল এই যে আপোনালোকে মোৰ পিছফালে যে দেখি আছে কমলাবাৰী ফেৰী ঘাট, এইটো হৈছে কমলাবাৰী ফেৰী ঘাটৰ ৰেম্প। এইটো ৰেম্পত বৰ্তমান ফেৰী চলিব, অহা কালিৰ পৰা চলিব একদম পূৰা নিয়মীয়াকৈ। কিন্তু আজি বৰ্তমান চলিছিলে মাত্ৰ 3খন। আজি 3খন আহিছে ন? 3খন ইফালৰ পৰা আহিছে, এইফালৰ পৰা 2খন গৈছে, এইফালৰ পৰা 2খন গৈছে আৰু আমাৰ যোৰহাটৰ ফালৰ পৰা 3খন ফেৰী আহিছে। সেয়ে ভাবিলোঁ যে আপোনালোকক এই আপডেটটো দিওঁ। কিয় দিওঁ বুলি ভাবিছোঁ
যেহেতু 2024 চনৰ 12 নৱেম্বৰ তাৰিখৰ পৰা এই ফেৰীঘাটটো সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল যেহেতু লাষ্ট ভিডিঅ' মই আপোনালোকক দিছিলোঁ আপোনালোকে যথেষ্ট মৰম দিছিলে আপোনালোকে যদি চোৱা নাই আপোনালোকে পুনৰ চাব পাৰে 12 নৱেম্বৰ 2024 তাৰিখৰ পৰা এই ঘাটটো বন্ধ হৈ আছিল আজি প্ৰায় 5 মাহ 12 দিন হল এই ঘাটটো দিন হিচাপে যদি মই একুৰেটলি ক'বলৈ যাওঁ আৰু মাহ হিচাপে সম্পূৰ্ণ 6 মাহ 2025 চনৰ এপ্ৰিল মাহৰ আজি 24 তাৰিখ পৰ্যন্ত বন্ধ হৈ আছিলে কিন্তু আজিৰ পৰা চলিছে আজি আমাৰ কমলাবাৰী ঘাটৰ পৰা 3খন ফেৰী গৈছে আৰু যোৰহাটৰ ফালৰ পৰা 2খন ফেৰী আহিছে আৰু বৰ্তমান আজি ইয়াত আহি জানিব পাইছো ইয়াত থকা অভিযন্তাসকলে আমাক জানিবলৈ দিছে যে আজি বিয়লি 3 বজাৰ পৰা অনলাইন টিকটৰ সিস্টেমটো মুকলি কৰি দিয়া হৈছে আমাৰ কমলাবাৰীৰ পৰা যোৰহাট এয়া চাওক আপোনালোকে কিমান ঢল আহিছে কিমান ফেনে ফুটুকাই বাহি আহিছে আমাৰ ব্ৰহ্মপুত্ৰ নদী আৰু বৰ্তমান ইয়াত যদিও পানী আৰু বাহি যায় তেতিয়াও কিন্তু ইয়াত ফেৰী সেৱা বন্ধ নহয় আমাৰ কমলাবাৰী ফেৰীঘাটৰ হয়তো মাজত এটা খুটি আছে যদি ইয়াৰ পানী জলস্তৰ আৰু বাহি যায় তেতিয়া হয়তো ইয়াত বন্ধ হৈ আগত আমাৰ যি পুৰণা কমলাবাৰী ঘাট আছিল তালৈ স্থানান্তৰ কৰা হ'ব লগতে আৰু এটা খবৰ আপোনালোকক মই দিব বিচাৰিম যি দক্ষিণপাট অফলামুখৰ যি ফেৰী সেৱা আছিল আজি তাৰিখৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ হৈছে যেহেতু পানীৰ স্তৰ বহুত বৃদ্ধি পোৱাৰ লগতে তাত যি ৰেম্প আছিল সেই ৰেম্প জলমগ্ন হৈ আজিৰ পৰা বন্ধ হৈছে আগন্তুক দিনত যদি পৰিস্থিতি ভাল হয় তেতিয়া তাৰ পৰা ফেৰী সেৱা পুনৰ মুকলি কৰা হ'ব কিন্তু মই এটা কথা আজি ক'ব বিচাৰিম যে যি আমাৰ মাজুলীৰ কমলাবাৰীৰ পৰা যোৰহাটৰ যি কানেক্টিভিটি আছিল এই কানেক্টিভিটিটো আমাৰ সকলোৰে কাৰণে সুচল হয় তাৰ কাৰণটো হৈছে তাৰ মূলতে হৈছে যে আমাৰ যি নামনি মাজুলী অঞ্চল আছে নামনি মাজুলী বুলি ক'বলৈ গ'লে কৌটিবাৰ মিছামৰাৰ পৰা ধৰি বালিচেপৰিৰ পৰা ধৰি চেলেকৰ পৰা ধৰি সমগ্ৰ এৰিয়াটো পৰে আৰু তাৰ লগতে আমাৰ গড়মূৰ আৰু কমলাবাৰী উভয়কে ধৰি জেংৰাই পৰা ধৰি সকলো সাইডৰ মানুহ বেছিভাগ আহা আমি জন্মৰ পৰা এটো সাইডে দিয়ে কৰি আহিছো আপোনালোকেও এটো ৰাস্তা দিয়ে বেছি আহা কৰি আহিছে যেটো আমাৰ বাবে এটো সাইডে দি যাওঁতে যদি অলপ সময় লাগে আমাৰ বাবে আমি অলপ সুচল হোৱা যেনহে অনুভৱ কৰো এই ৰাস্তাটো হেয়ে সকলোৰে বাবে এটা ভাল খবৰ দিছো দেশৰ এনেকুৱা এটা বিকল পৰিস্থিতিটো যদি মই ভাবিছো যে অকমান যদি আমাৰ মাজুলী ৰাইজক যদি ভাবু যে মই ভাবিছো যে অকমান আশাৰ ৰেঙনি দিব পাৰিছো যে আজিৰ পৰা দুদিন তিন দিন আগলৈকে যি আমি দক্ষিণপাট ঘাট হৈ যোৰহাট যাবলগীয়া হৈছিল ইয়াৰ পৰা যাওঁতে আমাৰ বিশেষকৈ নামনি স্পেচিয়েলি নামনি মাজুলীৰ লোকসকলৰ যাবলৈ 200-300 টকা গাড়ী ভাড়া দি যাব লগা হৈছিল যেহেতু যাতায়াতৰ কাৰণে বহুত অসুবিধা হৈছিল সেয়ে আজিৰ পৰা পুনৰ 2025 চনৰ এপ্ৰিলৰ 24 তাৰিখে আজি মই ভিডিঅটো বনাই আছো আজিৰ তাৰিখৰ পৰা এই ঘাট চলিছে আপোনালোকে যদি আহা কৰিব বিচাৰে আপোনালোকে অনলাইন টিকটো কৰিব পাৰিব এইখিনিকে সৰু সুৰাকৈ আপোনালোকক আপডেটটো জনালো আৰু পেহেলগামৰ যি নাৰকীয় কাণ্ড তাক তীব্ৰ গৰিহণা জনাইছো আৰু চৰকাৰক বিপুল দাবী যে সেই নাৰকীয় ঘটনা সংঘটিত কৰা সেই দুষ্কৃতিকাৰীসকলক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰক খুব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু তাৰ ওপৰত যি আপোনালোকে পৰ্যায়ক্ৰমে যি ব্যৱস্থা ল'বলৈ গৈ আছে সেই ব্যৱস্থা অতি শীঘ্ৰেই গ্ৰহণ কৰক ইমানখিনিকে আজি ভিডিঅ'টো মই আপোনালোকৰ আগত উপস্থাপন কৰিলো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় এটা কমেন্ট কৰি জনাব যদি ভিডিঅ'টো মোৰ ভাল লাগিল লাইক কমেন্ট শ্বেয়াৰ কৰিব যেহেতু মই শ্বেয়াৰ এটো কাৰণে কৰিব কৈছো যে আজিৰ যিটো খবৰ দিছো মাজুলী কমলাবাৰী যিটো ফেৰী সেৱা এই বিষয়টো বহুতেও এতিয়া গম পোৱা নাই আপোনালোকে যদি অলপ শ্বেয়াৰ কৰি দিয়ে তে বহুতে জানিব পাৰিব আজিৰ ভিডিঅ'টো ইমানে আমাৰ এফালৰ পৰা দুখন গ'ল হেতু কলো মই আমাৰ এফালৰ পৰা দুখন গৈছে ইফালৰ পৰা তিনিখন আহিছে চাৰিখন আহিব আৰু এখন আহিব তিনিখন আহিল আৰু এখন আহিব ইয়াত তেওঁ কৈছে যে এতিয়া বৰ্তমান তিনিখন আহিলে আৰু এখন আহি আছে চাৰিখন আহিব ইয়াৰ পৰা মাত্ৰ দুখন গৈছে আজিৰ পৰা অনলাইন টিকট খোলা আছে আপোনালোকে অনলাইন টিকট কৰক কোনো ধৰণৰ অসুবিধা নাই এতিয়া পানী বাহিলেও আমাৰ ইয়াত কোনো অসুবিধা নাই হৰে কৃষ্ণ পুনৰ আনটো ভিডিঅ' লগ পাম আজি ভিডিঅ'টো ইমানেই